নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ জব এডুকেশ্যন ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ কাৰণে এটা বিশেষ বিজ্ঞাপন লৈ আহিছোঁ। এই বিজ্ঞাপনটো যিখিনি ভেকেন্সি আছে গোটেই ভেকেন্সিখিনি গুৱাহাটীৰ কাৰণে আহিছে। গুৱাহাটীত এই পদখিনি আছে মাল্টি টাস্কিং ষ্টাফৰ কাৰণে এই ভেকেন্সিকেইটা আহিছে। আপোনালোকে ভেকেন্সি কিমানটা আছে নিশ্চয় গম পাইছে, দেখা পাইছে। টোটেল 26টা ভেকেন্সি আছে। ইয়াৰ আবেদন প্ৰক্ৰিয়া আৰু আপোনালোকৰ যাৱতীয় নথিপত্ৰ, শিক্ষাগত অৰ্হতা, বয়স সকলোখিনি আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ। আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে এনেধৰণৰ বিজ্ঞাপনবিলাক আপোনালোকে সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে এটা বিশেষ বিজ্ঞাপন লৈ আহিছোঁ। বিজ্ঞাপনটো আপোনালোকে নিশ্চয় দেখা পাইছে। এইটো বিজ্ঞাপন মাল্টি টাস্কিং ষ্টাফৰ কাৰণে প্ৰকাশ কৰিছে। এইটো টোটেল ভেকেন্সি আছে আপোনালোকৰ 26টা। এইটো পদকেইটা আপোনালোকে নিশ্চয় দেখা পাইছে। ইয়াৰ কাৰণে আপোনালোকৰ এই যিকেইটা মাল্টি টাস্কিং ষ্টাফৰ পদ আছে এই পদকেইটাৰ কাৰণে আপোনালোকৰ স্কেল পে'টো 12,000 টকাৰ পৰা 52,000 টকালৈকে স্কেল পে' হ'ব। আৰু ইয়াৰ গ্ৰেড পে'টো থাকিব আপোনালোকৰ 3,900 টকা। এইখিনি পদকেইটাৰ কাৰণে আপোনালোকৰ দৰমহাটোৰ কথা আপোনালোকে গম পালে। এতিয়া এই পদকেইটাৰ কাৰণে আপোনালোকে আবেদন কিমান তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু কেতিয়ালৈকে হ'ব এইখিনি কথা আপোনালোকে চাওক। অনলাইন আপোনালোকৰ যিহেতু এইখিনি আবেদন কৰিব লাগিব, আপোনালোকে ছাবমিশ্যন কৰিব পাৰিব। আপোনালোকে 9 জানুৱাৰী 2024 তাৰিখৰ পৰা আপোনালোকৰ অনলাইন আবেদন হ'ব। আৰু ইয়াৰ লাষ্ট ডেটটো হ'ব আপোনালোকৰ 26 জানুৱাৰী। 26 জানুৱাৰীলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে যিটো আপোনালোকে এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগে, সেই ফিজটো আপোনালোকে 29 জানুৱাৰীৰ ভিতৰত পে'মেণ্ট কৰিব লাগিব। গতিকে আপোনালোকে ইম্পৰ্টেণ্ট ডেটকেইটা নিশ্চয় গম পাইছেই যে 9 জানুৱাৰীৰ পৰা অনলাইন আবেদন আৰম্ভ হ'ব, 26 জানুৱাৰীলৈকে হ'ব আৰু 29 জানুৱাৰীৰ ভিতৰত আপোনালোকে পে'মেণ্টটো ক্লিয়াৰ কৰিব লাগিব। এতিয়া আমি আহোঁ পদকেইটাৰ যিটো 26টা পদ আছে, পদকেইটাৰ ৰিজাৰ্ভেশ্যন কেটেগৰীত কিমানটা পদ আছে এইকেইটা বিষয়ে আপোনালোকে নিশ্চয় দেখিছে। টোটেল ভেকেন্সি 26। ইয়াৰে আনৰিজাৰ্ভত আপোনালোকৰ আছে 5টা আৰু OBC আৰু MOBCত আছে 12টা। SCৰ কাৰণে ইয়াতে ৰিজাৰ্ভেশ্যন নাই। ST প্লেনৰ কাৰণে আছে 7টা, ST হিলছৰ কাৰণে আছে 2টা আৰু 3টা আছে PWBD কেণ্ডিডেটসকলৰ কাৰণে। টোটেল আপোনালোকৰ ভেকেন্সি হৈছে 26টা। এইকেইটা আপোনালোকে গম পালে। এতিয়া আমি আহোঁ বয়সৰ কথালৈ। বয়সটো যদি আপোনালোকে চাব বিচাৰে, আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 40 বছৰ বয়সলৈকে দিছে। OBC আৰু MOBCৰ কাৰণে 43 ইয়াৰ্ছলৈকে দিছে। SCৰ কাৰণে 45 ইয়াৰ্ছলৈকে দিছে। ST প্লেন আৰু হিলছৰ কাৰণে 45 আৰু PWBD কেণ্ডিডেটৰ কাৰণে 50 বছৰ বয়সলৈকে আবেদন কৰিবৰ কাৰণে আপোনালোকক সুবিধা দিছে। এতিয়া যদি আপোনালোকে এইকেইটাৰ ওপৰত ডিপেণ্ড কৰি আবেদন কৰে তেতিয়া আপুনি কৰিব পাৰিব। আৰু শিক্ষাগত অৰ্হতাৰ কথা ইয়াতে উল্লেখ আছে। আপোনালোকৰ ইয়াৰ কাৰণে আপোনাৰ শিক্ষাগত অৰ্হতা ক্লাছ 8 পাছ বিচৰা হৈছে। ক্লাছ 8 ষ্টেণ্ডাৰ্ড হ'ব লাগিব। যদি আপুনি হায়াৰ ছেকেণ্ডেৰী পাছ বা তাৰ ওপৰত যদি আপোনালোকে কোৱালিফাইড কৰি আছে তেনেহ'লে আপুনি এই পদৰ কাৰণে যোগ্য নহ'ব। ইয়াত ক্লাছ 8 পাছে বিচৰা হৈছে, এইটো কথা আপোনালোক ইয়াতে উল্লেখ কৰা আছে। আৰু ইয়াৰ লগত আপোনালোকৰ এটা বস্তু প্ৰয়োজন হ'ব, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। এই বস্তুটো আপোনালোকৰ লাগিব। এইকেইটা বস্তু আপোনালোকৰ লাগিব, আপোনালোকে গম পালে। আৰু ইয়াৰ কাৰণে যিটো চিলেকশ্যন প্ৰচেছ হ'ব, চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ ৰিটেন এক্সাম হ'ব আৰু ভাইভা হ'ব। ৰিটেন এক্সাম হ'ব আপোনালোকৰ 70 মাৰ্কছৰ ওপৰত। এইটো OMR বেছড হ'ব। OMR বেছড আৰু এইটো যিখিনি কুৱেশ্যন থাকিব কুৱেশ্যনবিলাক আপোনালোকৰ ক্লাছ 8 ষ্টেণ্ডাৰ্ড হ'ব। আৰু তাৰপিছতে আপোনালোকৰ ৰিটেনটো হোৱাৰ পিছতে আপোনালোকৰ 20 মাৰ্কছৰ ভাইভা হ'ব। এইটো নিশ্চয় দেখিছে, 20 মাৰ্কছৰ আপোনালোকৰ ভাইভা এক্সাম হ'ব। এইখিনি এক্সামকেইটাৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। আৰু আপোনালোকে আবেদন কেনেধৰণে কৰিব? আবেদন কৰিবলৈ হ'লে এইটো অফিচিয়েল ৱেবছাইট আপোনালোকে নিশ্চয় দেখিছে। এই অফিচিয়েল ৱেবছাইটত আপোনালোকে যাব লাগিব। গৈ তাৰ পৰা আপোনালোকে অনলাইন আবেদনটো কৰিব পাৰিব। অনলাইন আবেদনটো কৰিবলৈ আপোনালোকৰ কিছুমান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। যিখিনি ডকুমেণ্টছ আপোনালোকে আপলোড কৰিব লাগিব, যেনে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট আপোনালোকে দিব লাগিব আৰু শিক্ষাগত চাৰ্টিফিকেট, বয়সৰ চাৰ্টিফিকেট,
আৰু তেনেকৈ এইখিনি যিখিনি প্ৰয়োজনীয় ডকুমেণ্টছ আছে সকলোখিনি আপোনালোকে ইয়াতে দিব লাগিব। এইখিনি দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। নাম্বাৰ 1তে আপোনালোকৰ এজ প্ৰুফৰ কাৰণে দিব লাগিব, কোৱালিফিকেশ্যনৰ দিব লাগিব, কাষ্ট চাৰ্টিফিকেট দিব লাগিব আৰু নন ক্ৰিমিনেলৰ আপোনালোকৰ এইটো NCL চাৰ্টিফিকেট আপোনালোকে প্ৰডিউচ কৰিব লাগিব। ডিচেবিলিটি যদি আছে তেতিয়াহ'লে ডিচেবিলিটি চাৰ্টিফিকেট আপোনালোকে প্ৰডিউচ কৰিব লাগিব। এইখিনি বস্তু প্ৰডিউচ কৰিব লাগিব। আৰু এপ্লিকেশ্যন ফিজটো আপোনালোকক জনাই থৈছোঁ। এপ্লিকেশ্যন ফিজ যিসকল SC ST প্লেন ST হিলছ তেওঁলোকৰ কাৰণে 250 ৰুপিজ আৰু আদাৰ বাকী কেণ্ডিডেটসকলৰ কাৰণে 500 ৰুপিজ আপোনালোকে পে'মেণ্ট কৰিব লাগিব। আৰু এই পে'মেণ্টটো আপোনালোকে ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ডৰ সহায়তে এইটো পে'মেণ্ট কৰিব পাৰিব বা ইণ্টাৰনেট বেংকিঙৰ সহায়তো আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। এতিয়া গোটেইখিনি কথা আপোনাক জনালোঁ। সকলোখিনি কথা আপোনালোকে গম পালেই যে কেনেধৰণে আবেদন কৰিব আৰু ক'ৰ পৰা কৰিব, কিমান পদ আছে, সবিশেষ জনালোঁ। এই পদকেইটা ওলাইছে আপোনালোকৰ গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা। আপোনালোকে নিশ্চয় গম পাইছেই যে অফিচিয়েল ৱেবছাইটটো দেখা পায়। গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা এই পদকেইটা আহিছে। আপোনালোকে চাব 9 ডিচেম্বৰ তাৰিখে ইয়াৰ বিজ্ঞাপন আহিছিল 26 মাল্টিটাস্কিং ষ্টাফৰ কাৰণে। আৰু যদি কিবা অধিক তথ্য আপোনালোকে জানিব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই। থেংক ইউ।